ওয়েলকাম টু জব ভাস্কৰ হয় আপোনালোকক জব ভাস্কৰ ইউটিউব চেনেললৈ সকলোকে আকৌ এবাৰ স্বাগত কৰিছোঁ। আজি লৈ আছোঁ আপোনালোকৰ কাৰণে ড্ৰাইভাৰ MTS পিয়ন সকলোৰে পোষ্ট। ভিডিঅ'টো শেষলৈকে চাব বিনা স্কিপ কৰি, তেতিয়া আপোনালোকে সকলোখিনি কথা বুজি পাব। এপ্লাই কেনেদৰে কৰিব লাগিব, এজ কিমান, এডুকেশ্যন কেনেকৈ কৰিব লাগিব, ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগিব, সকলোখিনি এই ভিডিঅ'ত মই কভাৰ কৰি দিম। নটিফিকেশ্যনটো আউট হৈছে DLSA বঙাইগাঁও ৰিক্ৰুটমেণ্ট জিলা আইনী সেৱা পৰিদীকৰণ বঙাইগাঁও চাকৰি। আৰু যিসকল অলৰেডি বঙাইগাঁৱৰ বিলং কৰে তেখেতে যদি ভিডিঅ' চাই আছে তেখেতৰ কাৰণে আৰু ভাল। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 11 জুনৰ পৰা। হয়, 11 জুনৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব। তো আপোনালোকৰ লগত আৰু অলপ সময় আছে ডকুমেণ্টছ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে। পোষ্ট মাত্ৰ দুটা, ড্ৰাইভাৰ এণ্ড অফিচ পিয়ন। হয়, ড্ৰাইভাৰ আৰু অফিচ পিয়নৰ কাৰণে। জব টাইপ হ'ব কণ্ট্ৰেকচুৱেল, কোনো ধৰণৰ চৰকাৰী চাকৰি যিটো আপোনাৰ ৰেগুলাৰ থাকে সেইটো নহয়, কণ্ট্ৰেকচুৱেলত আপোনালোকক কাম লোৱা যাব। আৰু এপ্লাই কৰিব অফলাইনত, কোনো ধৰণৰ অনলাইনৰ ইয়াতে ব্যৱস্থা দিয়া নাই। জব লোকেশ্যনটো হৈছে বঙাইগাঁও আছাম। আৰু প্ৰচেছিং যোনটো আছে, যিটো চিলেকশ্যন প্ৰচেছিং, স্কিল টেষ্ট আৰু ভাইভাহে লৈ আপোনাক চাকৰি দিব। কোনো ধৰণৰ ৰানিং বা ফিজিকেলৰ ইয়াতে দৰকাৰ নাই। সেইটো আপোনালোকৰ কাৰণে এটা প্লাছ পইণ্ট। ভেকেঞ্চিৰ বিষয়ে অলপমান কথা কৈ দিওঁ। যিসকল ড্ৰাইভাৰ মানে কণ্ট্ৰেকচুৱেলত মানে ৰিজাৰ্ভ আপোনাৰ জেনেৰেল কোটাৰ পৰা চেলাৰী 15,000 টকা পাৰ মান্থ ফিক্স পে। ইয়াতে কোনো ধৰণৰ TSA DA এইবিলাক একো নাই, অনলি 15,000 টকা আপোনাক দিয়া হ'ব। সেইটো ফিক্স, না কম না বেছি, আপোনাক 15,000 টকা মাহিলী দিয়া হ'ব। ড্ৰাইভাৰৰ চিলেকশ্যন প্ৰচেছটো হ'ব ড্ৰাইভিং স্কিল টেষ্ট 50% মাৰ্কত আৰু ভাইভা 50% মাৰ্কত। মানে আপোনাৰ ড্ৰাইভাৰ গাড়ী কেনেকৈ চলাব, ক'ত ৰখাব, ৰেড লাইট, য়েল্লো লাইট, গ্ৰীণ লাইটৰ কি ব্যৱহাৰ, এইবিলাক মৌখিক টেষ্টবিলাক সিহঁতে সুধিব, যিটো আপুনি অলৰেডি ডেইলি জীৱনত কৰি আছে গাড়ী চলাওঁতে। তাৰপাছত আহোঁ অফিচ পিয়ন। হয়, এইটো কণ্ট্ৰেকচুৱেল, এইটো ৰিজাৰ্ভ পষ্ট, মানে সকলোৱে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ OBC ST জেনেৰেল কথা নাই। ইয়াতে চেলেৰি হ'ব 10,000 টকা পাৰ মান্থ ফিক্স। ইয়াতে কোনো ধৰণৰ আগৰ দৰে TA DSA কোনো ধৰণৰ ইয়াতে ইনক্লুড নাই, অনলি ফৰ আপোনাক চেলেৰিটো দিয়া হ'ব 10,000 পাৰ মান্থ। এডুকেশ্যন লাগিব মিনিমাম আপোনালোকৰ 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এলিজিবিলিটি নহয়, ইয়াৰ কাৰণে ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰে। চিলেকশ্যন প্ৰচেছ ভাইভা ভোকেল। এই ভাইভাই আপোনাক সুধিব অফিচ ৱৰ্কিং কেনেকৈ কৰে, ফাইল এইবিলাকে সুধিব, যিখিনি বেছিক আপোনালোকে জানে সেইবিলাকে সিহঁতে সুধিব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ড্ৰাইভাৰৰ কাৰণে HSCL মানে মেট্ৰিক পাছ লাগিব, লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব, সেইটো সকলোৱে আপোনালোকে জানে। লগতে পিয়নত ক্লাছ 8 পাছ আপোনালোকক কৰা হ'ব লাগিব।